আজি এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰাৰ পাছতে যিসকলে মাছ বেয়া পায় তেওঁলোকে মাছ প্ৰেমিক হৈ যাব সেইটোতো সঁচা। নমস্কাৰ, মই পৰিস্মিতাই আজি এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব ৰেচিপি ভিডিঅ'টো চাই আৰু শেষৰলৈকে চাব বুলি আশা থাকিল। প্ৰথমে মই ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈছোঁ গোটেই বস্তুখিনি। মানে মাছ লৈছোঁ, ধুনীয়াকৈ ধুই ল'লোঁ মাছ কেইপিচ, আৰু বাকী মছলাৰ ভিতৰত মই লৈছোঁ এয়া হৈছে গোটা সৰিয়হ, মানে বগা সৰিয়হটো লৈছোঁ। আপোনালোকে ক'লা সৰিয়হ ল'ব পাৰিব, মই বগা সৰিয়হটোকে লৈছোঁ। তাৰপিছত লৈছোঁ এয়া গোটা জালুক কেইটামান লৈছোঁ, গোটা সৰিয়হ লৈছোঁ, আৰু লগতে অকণমান সৰহকৈ মই নহৰু লৈছোঁ। আপোনালোকে এনেকৈ সৰহকৈ দিব অকণমান, আৰু লৈছোঁ লগতে কেঁচা জলকীয়া দুটা, এটুকুৰা আদা লৈছোঁ। আপোনালোকে জ্বলা পৰিমাণটো কম বেছ কৰিব পাৰিব। আজিৰ ৰেচিপিটো হৈছে মাছালা ফিছ কাৰী, আৰু সঁচাকৈয়ে বহুত বেছি টেষ্টি হৈছিলে। সেইবাবে মই ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। এতিয়া মই ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। এতিয়া ৰেডি কৰিছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে। মাছত এতিয়া প্ৰথমে মই হালধি নিমখ ধুনীয়াকৈ সানি ল'ম, তাৰপাছতে ভালদৰে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। আৰু যিসকলে এই ৰেচিপিটো ট্ৰাই কৰিছে তেওঁলোকে নিশ্চয় গম পায় কেনেকুৱা হয়, আৰু যিসকলে নাই খোৱা তেওঁলোকে এবাৰ খাই চাব। সঁচাকৈ বহুত বেছি টেষ্টি হয়। যিহেতু মানে ময়ো খাইছোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। মাছ ফ্ৰাই কৰিবৰ কাৰণে প্ৰথমে মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছতে মই তেল অলপমান সৰহকৈ দিছোঁ, যিহেতু মাছ ফ্ৰাই কৰোঁতে অকণমান তেল বেছিকৈ লাগে। এতিয়া মই এপিচ এপিচকৈ ভালদৰে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। আপোনালোকে যিকোনো ধৰণৰ মাছ ল'ব পাৰে, মই ইয়াত লৈছোঁ চন্দা মাছ লৈছোঁ। আৰু যোনে যিটো মাছেই ভাল পায় তেনেকৈ লৈ পেলাই ৰেচিপিটোৰ কাৰণে ৰেডি কৰিব পাৰে। মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰা তেলতেই মই বনাম। প্ৰথমে কেইটামান গোটা জিৰা দি লৈছোঁ। গোটা জিৰাকেইটা ফুটাই লোৱাৰ পাছতে অকণমান কাশ্মীৰী মিৰ্চ দিছোঁ, আৰু লগতে প্ৰয়োজন অনুসৰি হালধি দিছোঁ। এতিয়া মই অকণমান ভালদৰে লৰাই ল'লোঁ। এতিয়া দি দিছোঁ পেষ্ট কৰি ৰখা, যিহেতু আদা নহৰু এইবোৰ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি দি লৈছোঁ। পেষ্টখিনি এনেকৈ দি লৈ মই অলপ টাইমৰ কাৰণে ভাজি আছোঁ। এনেকৈ ভালদৰে ভাজি লওঁ। গেছটো কিন্তু আপোনালোকে ল' কৰিয়ে ৰাখিব, ল'টো মিডিয়াম কৰি ৰাখিব, তেতিয়া মানে ধুনীয়াকৈ ভাজি থাকিব। তেনেকৈ হাই কৰি কেতিয়া নাভাজিব, মছলাখিনি ধৰি যাবগৈ যিহেতু। আৰু লগতে মই দি দিছোঁ এতিয়া বিলাহী পেষ্ট, দুটা বিলাহী লৈছিলোঁ, আৰু এইকেইটা পেষ্ট কৰি এতিয়া দি দিছোঁ। অলপ টাইমৰ কাৰণে এনেকৈ মই ভাজি থাকিম। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, ভালদৰে ভাজি লৈছোঁ। এতিয়া মছলাখিনিৰ পৰা অকণমান তেল বিৰিঙি উঠিছে, দেখিছেই নহয়। গেছটো কিন্তু আপোনালোকে ল'টো মিডিয়ামেই কৰি ৰাখিব। এয়া অলপ টাইমৰ কাৰণে এতিয়া ঢাকি দিছোঁ। এইফালে চাওকচোন ইমান ধুনীয়াকৈ উঠিছে নহয় তেলখিনি বিৰিঙি। আৰু এনেকৈ এতিয়া ভালদৰে আকৌ অকণমান লৰাই লৈছোঁ। লৰাই লৈ এতিয়া বহুত বেছি কাম নাই, তাত মই এতিয়া পানী দিম। গৰম পানী দিব, আপোনালোকে নিজৰ জোখ অনুযায়ী দিব, আৰু কিন্তু বেছিকৈ নিদিয়াটোৱে ভাল হ'ব, কাৰণ এইটো পনীয়াকৈ ইমান ভাল নালাগে। অকণমান গ্ৰেভি টাইপ হ'লে তাৰ সোৱাদেই বহুত বেছি বেলেগ হৈ যায়, আৰু খাবলৈ সঁচাকৈ বেছি ভাল হয় তেতিয়া। সেইটো কাৰণে মানে পানী, এই জোলখনত কিন্তু পানী বহুত বেছি দিলে খাবলৈ ভাল নহয়, সেইকাৰণে কম পানীয়ে বহুত বেছি ভাল হয় খাবলৈ, সোৱাদটো বৰ ধুনীয়া ওলায়। আৰু এতিয়া লাহে লাহে লৰাই দিছোঁ মাছ কেইপিচ দি, নহ'লে বা ভাঙি যাব পাৰে যিহেতু, সেইকাৰণে। আৰু ইয়াত বহুত বেছি কাম নাই। এতিয়া লাহেকৈ উতল আহক, উতল অহাৰ পাছতে ঢাকনখন লগাই দিলোঁ, আৰু আজি এয়া ৰেডি হৈ গ'ল। মানে আজি মাছালা ফিছ কাৰী ৰেডি হৈ গৈছে। কেনেকুৱা লাগিছে ক'বচোন দেই। আৰু যদি ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব